হাই ফ্ৰেণ্ডছ, প্ৰথমে আপোনালোক সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুলৈ মোৰ ফালৰ পৰা হিয়া পৰা মৰম আৰু অসমীয়া নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ। লগতে এই ইউটিউব চেনেলৰ অৰ্চনা ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, অসমীয়া নতুন বছৰৰ আৰম্ভণিতে বাৰু মই আহিছিলোঁ প্ৰভুৰ আশীষ ল'বলৈ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰলৈ। আজি আপোনালোকক দৌল গোবিন্দ মন্দিৰৰ দৃশ্য নেদেখাওঁ। মই আজি আপোনালোকক অন্য এটা ঠাইলৈহে লৈ যাবলৈ ওলাইছোঁ। সেই ঠাইলৈ ময়ো আগতে কেতিয়াও যোৱা নাছিলোঁ, বহুত এটা হেঁপাহ আছিলে যাবলৈ। ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু আপোনালোককো সেই ঠাইখিনি কিছু দৃশ্য দেখুৱাওঁ। তেন্তে বলক মোৰ লগত একেলগে কোন ঠাইলৈ গৈ আছোঁ। ফ্ৰেণ্ডছ, আমি দৌল গোবিন্দ মন্দিৰত সেৱা প্ৰাৰ্থনা জনাই গেটৰ সন্মুখতে টমটম ৰিক্সা এখনত উঠিলোঁ আৰু আমি যাত্ৰা কৰিলোঁ দীৰ্ঘেশ্বৰী মন্দিৰলৈ। দৌল গোবিন্দ মন্দিৰৰ পৰা দীৰ্ঘেশ্বৰী মন্দিৰলৈ বেছি দূৰ নহয় ফ্ৰেণ্ডছ, মাত্ৰ 5 কিলোমিটাৰ দূৰত। আৰু এই মন্দিৰৰ গেটতে বেটাৰী ৰিক্সা আৰু টেম্পো পোৱা যায়। ভাড়া এজনৰ 30 টকাকৈ লয়। একেবাৰে আপোনালোকক দীৰ্ঘেশ্বৰী মন্দিৰৰ মেইন গেটতে ৰখাই দিয়ে। সেনেকৈ সকলোৱে আহিব পাৰিব। আৰু আমি এনেদৰে আহি থাকোঁতে চাওকচোন ফ্ৰেণ্ডছ, কি ধুনীয়া বজাৰ দেখিবলৈ পালোঁ। বেটাৰী ৰিক্সাখনৰ ৰিক্সা চালকজনে ক'লে যে এয়া বজাৰ হেনো বোলে সিহঁতৰ সপ্তাহত 2 দিনকৈ বহে। এটা হৈছে ছানডে আৰু এটা হৈছে বুধবাৰে। চ' আমি ছানডে আহিছিলোঁ বাবে বজাৰখন ধুনীয়াকৈ দেখিবলৈ পালোঁ। দেখি পেলাই খুব ভাল লাগিছে, নহয়নে ফ্ৰেণ্ডছ? বজাৰখন চাচোন কিমান দীঘলীয়া। বজাৰখন চাই আহি থাকোঁতে 15 মিনিটতে আমি দীৰ্ঘেশ্বৰী মন্দিৰ পালোঁহি ফ্ৰেণ্ডছ। আৰু মন্দিৰৰ কাষতে এয়া চাকি ধূপৰ দোকান আছিলে। দুয়োজনীয়ে চাকি ধূপ কিনি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। আহকচোন ভিতৰত কি আছে, কেনেকুৱা পৰিৱেশ তাৰ অকণমান দৃশ্য দেখুৱাই দিওঁ বলক ফ্ৰেণ্ডছ। মন্দিৰটো যিহেতুকে অকণমান পাহাৰৰ ওপৰত, সেয়েহে আমি মাৰ নাম লৈ পেলাই মন্দিৰৰ ওপৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে চাওকচোন ইয়াৰ অকণমান প্ৰাকৃতিক সৌন্দৰ্য কি ধুনীয়া, মনোমোহা হয়নে ফ্ৰেণ্ডছ? চাওকচোন বৰ ধুনীয়া। চাৰিওফালে পাহাৰ, গছ গছনি, উফ কি যে ভাল লাগিছে। মোৰ ভাগৰ লাগিছে যদিও ভাগৰৰ কোনো অনুভৱেই হোৱা নাই ফ্ৰেণ্ডছ। আৰু সেয়া চাওকচোন ফ্ৰেণ্ডছ, সৰু কেইখনমান চকী আছে। এই চকীকেইখনত দৰ্শনাৰ্থীসকলৰ যদি ভাগৰ লাগে তাতে জিৰাই যাব পাৰিব। প্ৰাকৃতিক সৌন্দৰ্যসমূহ উপভোগ কৰি আহোঁতে প্ৰথমে পালোঁ আমি গণেশ বাবাৰ মন্দিৰ। গণেশ বাবাৰ আশীষ লৈ আকৌ যাত্ৰা কৰিলোঁ মাৰ মন্দিৰলৈ। ফ্ৰেণ্ডছ, আমি আহি পালোঁহি মাৰ মন্দিৰ। এই হনুমানো আছে, বাবাও আছে। মই হনুমানকো সেৱা কৰিলোঁ। অকণমান আগুৱাই আহি আকৌ পালোঁ আমি হনুমানক। জয় বজৰং বুলি, মা য'ত থাকিব বাবা থাকিবই। জয় বজৰং বুলি। আৰু আহিলোঁ এইটো মাৰ মন্দিৰ পালোঁহি। মাৰ মন্দিৰ পালোঁ ফ্ৰেণ্ডছ। আৰু অকণমান আছে। আৰু এয়া চাওকচোন ফ্ৰেণ্ডছ, আহি এটা কুণ্ড পালোঁ। জানেনে ফ্ৰেণ্ডছ, মাৰ্কেণ্ডে মুনিয়ে ইয়াতে মাৰ তপস্যা কৰিছিল। আৰু মাৰ তপস্যা কৰোঁতে এই কুণ্ডটোতে মাৰ্কেণ্ডে মুনিয়ে গা ধুইছিলে। এয়া চাওকচোন ফ্ৰেণ্ডছ, আহি মাৰ প্ৰৱেশদ্বাৰ পালোঁহে। এইফালেদি আমি মেইন মন্দিৰলৈ সোমাব লাগিব। আহকচোন চাওঁ ভিতৰত কি আছে। ভিতৰত সোমোৱাৰ লগে লগে আমি পালোঁ মাৰ চৰণ। এই চৰণ দুখনৰ কথা মই আপোনালোকক অকণমান ক'বলৈ বিচাৰিছোঁ ফ্ৰেণ্ডছ। মই আপোনালোকক মাৰ্কেণ্ডে মুনিৰ কথা কৈছিলোঁ। তেওঁ ইয়াতে তপস্যা কৰিছিলে। আৰু এই তপস্যা কৰি থাকোঁতে মায়ে ঋষিৰ তপস্যা সন্তুষ্ট হৈ পেলাই আশীৰ্বাদ দিলে আৰু ক'লে যে ইয়াতে চিনস্বৰূপে তেওঁৰ পদচৰণ দুখন থ'ব। সেয়েহে ইয়াতে মাৰ পদচৰণ আছে ফ্ৰেণ্ডছ। এই দেৱালয়টো হৈছে এটা শক্তিপীঠ। মা কামাখ্যাত যেনেদৰে সতীয়াৰ জনীটো পৰিছিল, ঠিক তেনেদৰে এই দেৱালয়খনত মাৰ উৰুটো পৰিছিল। আৰু তেতিয়াৰ পৰা ইয়াতে শক্তিপীঠ হিচাপে পূজা অৰ্চনা কৰা হৈছে। আমাৰ হিন্দু শাস্ত্ৰমতে 18খন পুৰাণ আছে। 18খন পুৰাণৰ ভিতৰত 7 নম্বৰ পুৰাণখন মাৰ্কেণ্ডে মুনিয়ে ইয়াতে ৰচনা কৰিছিল। ভোগৰ কাৰণে যি দিয়াতৈ যোগাৰ লৈ ভালে কল দিয়া বা খাব দিছে লৈ ভাল লাগে। আগত 1 তাৰিখৰ পৰা চেঞ্জ কৰিছে, আগতে ইয়াৰ পৰাই দিছিল বোলে। ফ্ৰেণ্ডছ, ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ এয়া শক্তিপীঠ হয়। আৰু শক্তিপীঠৰ দৃশ্য এনেদৰে দেখুৱাটো ভাল নহয়। আমি মাৰ দৰ্শন কৰি আহি ইয়াতে অকণমান জিৰণি ল'লোঁ। কিন্তু বায়ে এটা বৰ ধুনীয়া ইনফৰ্মেশ্যন দিলে। বায়ে ক'লে যে ইয়াতে হেনো ভোগ খাবলৈ হ'লে ঘৰৰ পৰাই সকলো ব্যৱস্থা কৰি লৈ আহিব লাগে। মানে দালি, চেনি, চাউল যি লাগে ভোগৰ বাবে সকলোখিনি বজাৰ হাট কৰি আনিব লাগে। আৰু মাহ প্ৰসাদো ঘৰৰ পৰাই আনিব লাগে। আগতে এই কমিটি মানুহে দিছিল, আজিকালি নতুন নিয়ম কৰিলে। চ' সেয়েহে ঘৰৰ পৰা আপোনালোকে লৈ আহিব। আৰু এয়া চাওকচোন, আমি পূজা অৰ্চনা কৰি বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰৰ প্ৰাকৃতিক সৌন্দৰ্য অলপ উপভোগ কৰিলোঁ। চাওকচোন কি ধুনীয়া, সকলোৱে ইয়াতে
ফটো উঠিব পৰাকৈ চাফ চিকুণকৈ পৰিপাটিকৈ ৰাখিছে সঁচাকৈ আমাৰতো আহি খুব ভাল লাগিছে ফ্ৰেণ্ড সকলোকে অনুৰোধ জনাইছোঁ যাতে এই শক্তিপীঠলৈ আপোনালোকে এবাৰ আহে বিশেষকৈ দুৰ্গা পূজাত বহুতে ধুনীয়া পূজা অৰ্চনা হয় ফ্ৰেণ্ডছ আজি মাৰ মন্দিৰ দৰ্শন কৰিলোঁ দীৰ্ঘেশ্বৰী মন্দিৰ খুবেই ভাল লাগিল আহি পেলাই বহুত দিনৰ পৰা আশা এটা পুহি ৰাখিছিলোঁ আহিম বুলি চ' আজি আহিছোঁ ভাল লাগিছে ফ্ৰেণ্ডছ আগতে কেতিয়াও নহয় শক্তিপীঠ এটালৈ আহি আপোনালোককো অলপ ইয়াৰ দৃশ্য দেখুৱালোঁ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু জয় মাতা দি বুলি লিখি কমেণ্ট এটা কৰি দিব লগতে নিসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ আহিম নতুন এটা ভিডিঅ' লৈ পিনে আপোনালোকৰ মাজলৈ আজিলৈকে আহোঁ এতিয়া ইয়াৰ পৰা আকৌ টেম্পো ল'ম লৈ জাহাজত যামগৈ ঘৰলৈ সকলোকে বাই 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 কৈ জয় জয় মা দীৰ্ঘেশ্বৰী